Welcome to everyone to my YouTube channel. I am Wahed. মই আজি এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 অষ্টম অধ্যায় অৰ্থাৎ চেপ্টাৰ 8 ট্ৰিগোনোমেট্ৰিৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি ইয়াৰে মই অনুশীলনী 8.3 অৰ্থাৎ এক্সাৰসাইজ 8.3 কুৱেশ্যন নম্বৰ 4, 5, 6 মই ধুনীয়াকৈ তোমালোকক বুজাই দিম সমাধান কৰি দিম তোমালোকে অতি মনোযোগেৰে চাবা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব চাবা তোমালোকে কুৱেশ্যন নম্বৰ 4 যদি tan a = cot b তেনে প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী এটো প্ৰমাণ কৰি দেখুৱাব লাগে চাবা তোমালোকে tan a cot b Question number 4. Tan a = cot b. আমি প্ৰমাণ কৰিব লাগে কোনটো যে a + b = 90 ডিগ্ৰী a plus b equal to 90 এটা আমি প্রমাণ কৰি দেখাব লাগে সো ইজি এন্ড ভেরি ইম্পর্টেন্ট সবা তোমালোকে ইয়াতে দিছে কি tan আৰু cot দুইফালে আমি cot বনালে আমি কম্পেয়ার কৰিব পাৰিম গতিকে আমি ইয়াতে cot বনাই লম cot ইয়াত সবা 90 ডিগ্ৰী মাইনাস a ডিগ্ৰী হ'ব tan a এটা সবাই তোমালোকে বাকিখিনি গোটেইখিনি কথা জানা তোমালোকে চাবা ইয়াতে বুজা গ'ল এটো এসা আমি এটা কম্পেয়ার কৰিব পাৰিম তুলনা কৰিব পাৰিম এটো কট গতিকে 90 ইয়াত আমি যদি কোনটো তুলনা কৰো 90 মাইনাস a = b চাবা তোমালোকে ইয়াতে আমি যদি 90 ডিগ্ৰী ইয়াত ৰাখি দিওঁ আৰু a যদি ইফাল লৈ যাওঁ তেতে a কি হ'ব প্লাস হ'ব a plus b চাবা তোমালোকে a plus b = 90 ডিগ্ৰী গতিকে আমি এটো এনেকেও লিখিব পাৰিম যে a plus b আমি লেফটত ৰাখিলো আৰু 90 ডিগ্ৰী এটা ৰাইটত ৰাখিলো তথাপিও হ'ব a plus b আমি লেফটত ৰাখিলো আৰু সোঁফালে আমি 90 ডিগ্ৰী ৰাখিলো ইয়াতে আমাৰ আনসাৰটো হৈ গৈছে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এটো চাবা তোমালোকে এই বস্তুটো এটা কথা মনত ৰাখিবা তোমালোকে যে এইটো আসলে তোমালোকে পাইছিলা যে cot 90 ডিগ্ৰী মাইনাস a = tan a এটা তোমালোকে পাইছিলা ঠিক সেই মতে এটো কৰা হৈছে তাৰ পিছতো চাবা তোমালোকে কোৱেশ্চন নম্বৰ 5 টোত কি কৈছে যে sec 4a চাবা তোমালোকে ধুনীয়াকৈ sec 4a = cosec a minus 20 ডিগ্ৰী এটো দেয়াস তা আমি উলিয়াব লাগিব কি এর মান উলিয়াব লাগে এর মানটো উলিয়াব লাগিব চাবা তোমালোকে এতিয়া আমাৰ কোৱেশ্চনটো কি আছে a = what এর মানটো উলিয়াব লাগে এতিয়া চাবা তোমালোকে আমি ইয়াতে cosec আছে ইয়াতে sec আছে দুইফালে আমি একেটা অনুপাত কৰি ল'ব লাগিব কৰি ল'বলৈ হলে আমাৰ এই এনেকুৱা নিয়মবিলাক আছে নহয় সেই নিয়মবোৰ আমি ইয়াতে খটাব লাগিব চাবা তোমালোকে আমি ইয়াতে cosec লিখিম cosec 90 ডিগ্ৰী মাইনাস 4a হলে আমাৰ কি হ'ব sec 4a হয় গতিকে ইফালে আমি cosec বনালো ইফালে cosec আমাৰ আগৰ পৰা আছে যে cosec a minus 20 ডিগ্ৰী ইয়াত চাবা তোমালোকে
দুইফালে কচেক এতিয়া আমি তুলনা কৰি অতি সহজ হৈ গ'ল গতিকে এতিয়া আমাৰ কি হ'ব 90 ডিগ্ৰী মাইনাছ 4a ইকুৱেল টু আমি তুলনা কৰিলে a মাইনাছ 20 ডিগ্ৰী আমি পালোঁ গতিকে আমি এটা চাম এই 20টি ইফালে লৈ আহিলোঁ 100 কি হ'ব 10 হ'ব প্লাছ হ'ব আৰু যদি আমি 4 এইফালে লৈ যাওঁ ইয়াত মাইনাছ হ'ব প্লাছ হ'ব গতিকে a প্লাছ 4a এইটো কি হ'ব 5a চাবা তোমালোকে এতিয়া এটি কি হ'ব 110 ডিগ্ৰী ইকুৱেল টু 5a হৈ গ'ল এতিয়া আমি চাম এই 5টি ইফালে পূৰ্ণ আছে ইয়াৰ লগত গতিকে ইফালে আহি কি হ'ব হৰণ হ'ব গতিকে 110 ডিগ্ৰী বাই 5 ইকুৱেল টু a হৈ গ'ল এতিয়া আমি চাম এইটো হৰণ কৰিলে আমি ইয়াতে লিখিম হৰণ কৰিলে 5ৰে 11 হৰণ কৰিলে দুবাৰ যাব 2 5 গুণ 10 11 এটা কি থাকিল 10 5 2 গুণ 10 দুইবাৰ 22 ডিগ্ৰী হ'ল সো এজিক্যালি কি মান হ'ব 22 ডিগ্ৰী হৈ গ'ল নিশ্চয় তোমালোকৰ এটো ক্লিয়াৰ হৈছে এতিয়া চাবা তোমালোকে 6 নম্বৰ কোৱেশ্চনটো চাবা 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে অতি সহজ আৰু ইম্পৰ্টেন্ট চাবা 6 নম্বৰ কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চন দিয়া আছে তোমালোকে এটা চাই লবা 6 নম্বৰ কোৱেশ্চনটো যদি a b আৰু c কোণ কেইটা a b ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin a plus b by 2 cos a by 2 very easy and so important চাবা তোমালোকে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় এটা তোমাক ভালকৈ জানা ত্ৰিভুজৰ তিনটা কোণ আমি যদি যোগ কৰি লওঁ অন্তঃকোণ তেতিয়া হলে কি হ'ব এটো 180 ডিগ্ৰী এটা তোমালোকে ধুনীয়াকৈ জানা এতিয়া যদি আমি 2 এৰে হৰণ কৰি দিওঁ তাহলে 2 এৰে হৰণ কৰি নাইবা আমি ইয়াতে কি ৰাখিম b plus c টো ৰাখি দিলো আৰু ইয়াত 180 ডিগ্ৰী মাইনাছ a এই a টো মই ইফাল লৈ গলো এতিয়া চাবা তোমালোকে যদি মই 2 এৰে হৰণ কৰি দিওঁ তেতিয়া কি হ'ব এটো হ'ব আৰু এক 2 এৰে হৰণ কৰিলে কি হ'ব 90 ডিগ্ৰী হ'ব এক 2 এৰে হৰণ কৰিলে কি হ'ব a by 2 হ'ব নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া যদি আমি এটো সাইনৰে আমি আকৌ হেৰি কৰি দিওঁ দুইফালে সাইন লগাই দিওঁ তেতিয়া সাইন দিলো সাইন ইয়াত হ'ব কি b plus c by 2 ইয়াত আমি সাইন লগাই দিলো সাইন 90 ডিগ্ৰী মাইনাছ a by 2 দিলো এতিয়া কি হৈ গৈ সাইন ইয়াতে b plus c by 2 আৰু এই সাইনটো কি হ'ব 90 minus a by 2 আছে কাৰণে কি 90 হোৱাৰ কাৰণে ইয়াত cos হৈ যাব cos a by 2 নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছে তো এই বস্তুটো তোমালোকে জানিবা ক'ত জানিবা ইয়াত এটা কথা আছে ইয়াতে মই এটা লিখি থৈ দিলো চাবা তোমালোকে এটো পাইছা যে sin 90 ডিগ্ৰী minus a equal to cos a এটো পাইছা তেতিয়াহ'লে নিশ্চয় তোমালোক ক্লিয়াৰ হৈছে ভিডিওটো চাই কেনে লাগিল কমেন্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you